দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে স্থানাংক জ্যামিতিৰ পাঠ এটা লৈছোঁ, অনুশীলনী 7.1-ৰ। এতিয়া তোমালোকে পাঠটো চোৱা। আজি লোৱা হৈছে অনুশীলনী 7.1। অনুশীলনী 7.1 তাৰ 3 নম্বৰ অংকটো। 3 নম্বৰ অংকটো হ'ল 1523 আৰু -2 -11 বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা। এই তিনিটা বিন্দু একৰেখীয় হয়নে নহয় নিৰ্ণয় কৰিবলৈ দিছে। এই অংকটো কৰাৰ আগতে কেইটামান জানিবলগীয়া নিয়ম আছে। সেই নিয়মখিনি হ'ল এনেকুৱা: তিনিটা বিন্দু A, B আৰু C একৰেখীয় হ'ব যদিহে কি চৰ্ত পূৰণ হ'ব লাগিব তোমালোকে চাবাচোন। A, B, C বিন্দু তিনিটাৰ ক্ষেত্ৰত A, B, B, C আৰু AC, A, B, B, C আৰু AC এই তিনিটা ৰেখাখণ্ডৰ তলত দিয়া তিনিটা চৰ্তৰ যিকোনো এটা সত্য হয়। যেনে 1 নম্বৰ, AB + BC = AC, অৰ্থাৎ প্ৰথম দুটা দূৰত্বৰ যোগফল তৃতীয়টো দূৰত্বৰ সমান হ'ব লাগিব। এই ক্ষেত্ৰত এনেকুৱা হয়, B বিন্দুটো মাজত আছে, B বিন্দুটো মাজত আছে। এই চিত্ৰত এনেকুৱা। যদি তিনিওটা বিন্দু একে ৰেখাত থাকিব লাগে, এটা মূৰত আছে A, এটা মূৰত আছে C, তিনিওটা যদি একে ৰেখাত থাকিব লাগে তেতিয়াহ'লে কি হ'ব লাগিব? AB, এৰ পৰা B লৈ যিমান দূৰত্ব প্লাছ Bৰ পৰা C লৈ BC, AB + BC এই দুয়োটা দূৰত্ব যোগ কৰিলে ACৰ সমান হ'বই যদি একে ৰেখাত থাকে, নাথাকিলে নহ'ব। গতিকে এইটো হ'ল চৰ্ত এটা। B বিন্দুটোৰ মাজত থাকিলে তেনেকুৱা চৰ্ত হ'ব, AB + BC = AC। আকৌ এনেকুৱা হ'ব পাৰে, A বিন্দুটোৰ মাজত থাকিও তিনিওটা বিন্দু একে ৰেখাত থাকিব পাৰে। তেনেকুৱা ক্ষেত্ৰত এটা মূৰত আছে B, এটা মূৰত আছে C। এই ক্ষেত্ৰত কি হ'ব? AB + AC = BC এনেকুৱা হ'ব। আৰু 3 নম্বৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে, C বিন্দুটো মাজত থাকিব পাৰে, তেতিয়াও একে ৰেখাত থাকিব পাৰে। কিন্তু এই ক্ষেত্ৰত কাৰ দূৰত্ব যোগফল হ'ব? এইখিনি দূৰত্ব, A আৰু Cৰ দূৰত্ব যোগ B আৰু Cৰ দূৰত্ব। এই দুটা দূৰত্ব যোগ কৰিলে গোটেইখিনি দূৰত্বৰ সমান হ'ব, A আৰু Bৰ দূৰত্ব AB হ'ব। অৰ্থাৎ AC + BC = AB। AC + BC = AB। সেইকাৰণে 3 নম্বৰ চৰ্তটো তেনেকৈ দিয়া আছিল, AC + BC = AB। এই তিনিটা চৰ্তৰ যিকোনো এটা পূৰণ হ'লেই কি হ'ব? তিনিওটা বিন্দু এক ৰেখাত থাকিব, এটা পূৰণ হ'বই লাগিব। আৰু এটা কথা জানিবলগীয়া আছে, সেইটো অৱশ্যে ইতিমধ্যে আলোচনা কৰা হৈছেই। এই অধ্যায়টোৰ মূল সূত্ৰ সেইটো হ'ল দূৰত্ব সূত্ৰ। দূৰত্ব সূত্ৰটো হ'ল, আকৌ এবাৰ অংকটো কৰাৰ আগতে কৈ দিছোঁ। দূৰত্ব সূত্ৰটো হ'ল কি আছিল? দুটা বিন্দু A x1 y1 আৰু B x2 y2 মাজৰ দূৰত্ব হ'ব AB = √, কিমান আছিল? x2 - x1² + y2 - y1²। ওপৰৰ নিয়মখিনি ভালদৰে জানিলেই এই অনুশীলনীৰ 3 নম্বৰ অংকটো কৰিব পৰা যায়। এই নিয়ম দুটা ভালদৰে জানিব লাগিব। যদি একৰেখীয় হ'ব লাগে, এই দুয়োটা কথা প্ৰমাণ কৰিব লাগে, এই দুয়োটা কথা জানিবই লাগিব। এই সূত্ৰটোৰ দ্বাৰা আমি প্ৰমাণ কৰিম এই অধ্যায়টোত। অৱশ্যে দূৰত্ব সূত্ৰৰ দ্বাৰাহে, কিন্তু ত্ৰিভুজৰ কালিৰ দ্বাৰাও একৰেখীয় প্ৰমাণ কৰিব পাৰি, সেইটো পিছত হ'ব। এইটো অধ্যায়ত আমি সেই বিষয়ে নাযাওঁ।
কেৱল দূৰত্ব সূত্ৰ প্ৰয়োগ কৰিয়ে আমি একৰেখীয়ৰ প্ৰমাণ কৰিম দূৰত্ব সূত্ৰৰ দ্বাৰা। সমাধান প্ৰশ্নটো এবাৰ কৈ দিছোঁ আকৌ 315 3 নম্বৰ প্ৰশ্ন 15 23 আৰু -2 -11 বিন্দুকেইটা একৰেখীয় নে? তাৰমানে তিনিওটা একে ৰেখাত আছেনে নাই উলিয়াব লাগে। সমাধান ধৰা হ'ল বিন্দু তিনিটা A 15 B 23 আৰু C -2 -11 বিন্দু তিনিটাৰ আমি নাম দিলোঁ কি কি A B আৰু C। এতিয়া আমি A B দূৰত্বটো উলিয়াই ল'ম। A B দূৰত্বটো কিমান হ'ব? A বিন্দুৰ স্থানাংক চাব লাগিব। A বিন্দুৰ স্থানাংক আছে 15 আৰু B বিন্দুৰ স্থানাংক চাব লাগিব। B বিন্দুৰ স্থানাংক আছে 23। আমি প্ৰথম স্থানাংকটোক x1 y1 ধৰি লওঁ। গতিকে x1 y1ৰ সলনি আছে 15 আৰু x2 y2 ঠাইত আছে 2 3। এই দুটা আমাৰ স্থানাংক আছে। গতিকে x1ৰ মান হ'ব 1 x1ৰ মান হ'ব 1 আৰু y1ৰ মান হ'ব 5 A আৰু Bৰ ক্ষেত্ৰত। আৰু Bৰটো দ্বিতীয় স্থানাংক x2 = 2 y2 = 3। এতিয়া আমি উলিয়াই ল'ব লাগিব A আৰু B বিন্দুৰ মাজৰ দূৰত্ব। এতিয়া AB = ফৰ্মুলাটো সেই দূৰত্ব সূত্ৰ √x2 - x1² + y2 - y1²। এইদৰে প্ৰয়োগ কৰোঁতে x1 y1ৰ মান বহুৱাই x2 y2 এইবিলাকৰ মান বহুৱাই আমি কি পাম? x2 - x1² তাৰ সলনি 2 - 1² প্লাছ y2 - y1² মানে 3 - 5² = √2 - 1 1 স্কুৱেৰ প্লাছ 3 - 5 মানে সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰা হৈছে। গতিকে ঋণাত্মক হ'ব -2 তাৰ ওপৰত স্কুৱেৰ √1² মানে 1 -2² মানে +4 আকৌ 1 + 4 মানে 5 √5 A Bৰ মান। সেইদৰে BCৰ মানো আমি উলিয়াই ল'লোঁ। BCৰ ক্ষেত্ৰত কিন্তু B বিন্দুটোৰ স্থানাংকটো x1 y1 ধৰিব লাগিব। B বিন্দুটোৰ স্থানাংকটো x1 y1 আৰু Cৰ স্থানাংকটো x2 y2। প্ৰথমটো x1 y1 আৰু দ্বিতীয়টো x2 y2। আৰু সেইকাৰণে BCৰ বাবে x1 y1ৰ মান হ'ব BCৰ বাবে কি? BCৰ বাবে x1 y1ৰ মান হ'ব 2 3 x1 y1 2 3 আৰু x2 y2 হ'ব -2 -11 এনেকৈ ধৰোঁতে এই ক্ষেত্ৰতো মানবিলাক শুদ্ধকৈ বহুৱাব লাগিব। বহুৱাই আমি কি পাম? √x2 - x1² তাৰ সলনি পাম -2 - 2² প্লাছ y2 - y1² y2ৰ মান -11 আৰু y1ৰ মান 3। গতিকে -11 - 3² √(-2 -2 again -2 দুটা -2 লগ লাগি -4 -2 মানে -4 প্লাছ -11 - 3 মানে -14 ওপৰত আছে স্কুৱেৰ। তাৰপিছত -4ক স্কুৱেৰ কৰিলে +16 আৰু -14ক স্কুৱেৰ কৰিলে প্লাছ হ'ব 196
দুয়োটা যোগ কৰিলে হ'ব 212 ইয়াৰ মান দশমিকত উলিয়াই ল'ব পাৰি নলোৱাকৈও পাৰি এ চিৰ মান উলিয়াব লাগিব এ বিৰ মান পালোঁ বি চিৰ মান পালোঁ এতিয়া মান লাগে আমাক এ চিৰ ক্ষেত্ৰতো এ বিন্দুটোৰ স্থানাংক এইবাৰ হ'ব x1 y1 আৰু চিৰ স্থানাংকটো হ'ব x2 y2 গতিকে এৰ বাবে x1 y1 মানে 1 5 আৰু চি আছিল এ আৰু চি বিন্দু আছিল চিৰ কাৰণে হ'ল -2 -11 গতিকে এ চি মানে হ'ব √x2 - x1 হোল স্কুৱাৰ মানে চিৰ স্থানাংকটো চিৰ x স্থানাংক সেইটো হ'ব x2 -2 -1 হোল স্কুৱাৰ প্লাছ -11 -5 হোল স্কুৱাৰ -11 -5 হোল স্কুৱাৰ ইকুৱেল টু -2 -1 -3 হোল স্কুৱাৰ প্লাছ -11 -5 মানে -16 হোল স্কুৱাৰ ইকুৱেল টু √3 হোল স্কুৱাৰ -3 হোল স্কুৱাৰ মানে +9 -16 হোল স্কুৱাৰ মানে +16 দুটা পূৰণ 256 দুয়োটা যোগ কৰিলে হ'ব √265 আমি এইদৰে মান তিনিটা পালোঁ এ বি বি চি আৰু এ চি এতিয়া আমি কি প্ৰমাণ কৰিম দুটা দূৰত্ব যোগ কৰিলে তৃতীয় দূৰত্বৰ সমান হ'ব লাগিব যিকোনো দুটা দূৰত্বৰ যোগফল তৃতীয়টো দূৰত্বৰ সমান হ'ব লাগিব যদি হয় একৰেখীয় হ'ব আৰু যদি নহয় আমি ক'ম একৰেখীয় নহয় আমি প্ৰমাণ চাওঁ সুবিধাৰ কাৰণে আমি প্ৰথমে সৰু দূৰত্ব দুটাই যোগ কৰি চাব পাৰোঁ যেনে √5 আৰু √212 আৰু √265 এই তিনিটা 265টো ডাঙৰ গতিকে √5 আৰু √212 এই দুটা যোগ কৰি চাম যদি 3 নম্বৰটোৰ সমান হয় তেতিয়া বিন্দু তিনিটা একৰেখীয় হ'ব কিন্তু হোৱাৰ সম্ভাৱনা নাই এতিয়া এ বি প্লাছ বি চি ইকুৱেল টু আমি যোগ কৰি চালোঁ দশমিকৰ দ্বাৰাও যোগ কৰিব পাৰি আৰু এনেও যোগ কৰিব পাৰি যোগ কৰি চালে কিন্তু সমান নহয় এ বিৰ মান হ'ব √5 আৰু বি চিৰ মান হ'ব যদি √ওভাৰ চিন ৰাখোঁ √212 এই দুয়োটা যোগ কৰিলে কেতিয়াও √265ৰ সমান নহয় গতিকে প্ৰথমটোত আমাৰ নহ'ল তাৰমানে এ বি প্লাছ বি চি ইজ নট ইকুৱেল টু এ চি অৰ্থাৎ এ বি আৰু বি চি যোগ কৰিলে এ চিৰ সমান নহয় দশমিকৰ দ্বাৰা উলিয়াই ল'ব পাৰি তেতিয়াও পোৱা যাব এইটোত 16.80 হয় যোগফল আৰু এ চিৰ মান হ'ব 16.28 হয় প্ৰায় দশমিক নুলিয়ালেও কথা নাই মই উলিয়াই দেখুৱাই দিছোঁ কিন্তু যোগফল দুটা তৃতীয়টো দূৰত্বৰ সমান নহয় সেইদৰে দেখা যাব এ বি প্লাছ এ চি তোমালোকে যোগ কৰি চাবা সেইটোও বি চিৰ সমান নহয় আৰু বি চি প্লাছ এ চি সেইটোও এ বিৰ সমান নহয় তিনিওটাৰ ক্ষেত্ৰতে এটা ক্ষেত্ৰতো আমাৰ শুদ্ধ নহয় দুটা দূৰত্বৰ যোগফল তৃতীয়টো দূৰত্বৰ সমান কেতিয়াও নহয় যিহেতু নহ'ল সেয়েহে বিন্দু তিনিটা একৰেখীয় নহয় গতিকে দূৰত্ব সূত্ৰৰ দ্বাৰা এনেকৈয়ে একৰেখীয়টো প্ৰমাণ কৰিব পাৰি আজিলৈ এই সমীকৰণটোকে এই সমাধানটোকে তোমালোকক দিলোঁ পিছত আকৌ বেলেগ ভিডিঅ'ত বেলেগ অংক দি দিম